নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৰে খবৰ ভাল চাগে। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আপোনালোকক জনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰীয়ে কৰা 5টা বৃহৎ ঘোষণা। তো কি 5টা এই বৃহৎ ঘোষণা আজি মই এই ভিডিঅ'ত আলোচনা কৰিম। তো গতিকে ভিডিঅ'টো অকণি স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল কুটলাক আছাম। তো গাইজ, প্ৰথমতে আপোনালোকক জনাব বিচাৰিছোঁ যিহেতু অৰুণোদয় আঁচনি, তো অৰুণোদয় আঁচনিক লৈ যিহেতু এটা নতুন আপডেট আহিছে আপোনালোকক জনাব বিচাৰিছোঁ। তো বহুতো তাৰমানে এতিয়া যিহেতু আপোনালোকে যদি ইউটিউবত যদি চাই আপোনালোকে অৰুণোদয় আঁচনিৰ নামত তাৰমানে বহুতে এনেকুৱা ভিডিঅ' বনাই আছে যে অৰুণোদয় আঁচনি আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে, কিন্তু তেনেকুৱা নহয়। আপোনালোকক মই সঁচা কথাটো ক'ব খুজিছোঁ, যিহেতু অৰুণোদয় আঁচনিৰ নামত কোনো ধৰণৰ আবেদন হোৱা নাই এতিয়ালৈকে। যিখন আপোনালোকক অনলাইনত যিখন ফৰ্ম আপোনালোকক দেখুৱাই যে অৰুণোদয় যিটো আৰম্ভ হোৱা বুলি, সেইখন গ্ৰিভেন্স ফৰ্ম হয়। যিহেতু সেইখন এপ্লাই কৰিলে আপোনালোকৰ যিহেতু ৰিকুৱেষ্ট, মানে আপোনালোকৰ ৰিকুৱেষ্ট কৰা বুজায়, মানে আপোনালোকে কোনো ধৰণৰ ইয়াৰ পৰা আপোনালোকে অৰুণোদয় আঁচনি যিহেতু লাভ নকৰে। তো অৰুণোদয় আঁচনি আপোনালোকক জনাব বিচাৰিছোঁ, অৰুণোদয় আঁচনি আপুনি কেনেকৈ খবৰ কৰিব পাৰিব, অৰুণোদয় আঁচনি কেনেকৈ লাভ কৰিব। আপোনালোকৰ চাওক, আপোনালোকে যদি অৰুণোদয় আঁচনি আবেদন হৈ আছে নাই যদি জানিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে আপোনাৰ গাঁওবুঢ়াৰ লগত যিহেতু যোগাযোগ কৰিব। তো গাঁওবুঢ়াৰ লগত যোগাযোগ কৰিলে আপুনি গম পাব যে অনলাইনত কোনো ধৰণৰ এপ্লিকেশ্যন লোৱা হৈছে নেকি অৰুণোদয় আঁচনিৰ নামত। তো আপুনি অৰুণোদয় আঁচনি আবেদন হৈ আছে নে নাই, তো কেনেকৈ গম পাব? তাৰ কাৰণে আপুনি গাঁওবুঢ়াৰ ওচৰত যাব লাগিব। গাঁওবুঢ়াক আপুনি জনাব লাগিব যে অনলাইনত কিবা মানে অৰুণোদয় আঁচনিৰ আবেদন হৈ আছে। তো অনলাইনত আবেদন তেনেকুৱা একো ধৰণৰ তেনেকুৱা হোৱা নাই। তো আপোনালোকৰ যদি গাঁওবুঢ়াই কয় তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ হৈ যাব, কিন্তু তাত যিহেতু এখন এপ্লিকেশ্যন লেটাৰ লোৱা হয়, আপোনালোকে তেনেকুৱা ফৰ্ম ফাইল কৰিব নালাগে। আপোনালোকে গাঁওবুঢ়াৰ ওচৰত গ'লে যদি আপোনাৰ ডিষ্ট্ৰিক্টত হৈ আছে, তেনেহ'লে আপোনালোকে এই সুবিধাটো লাভ কৰিব। কিয়নো বহুতো ডিষ্ট্ৰিক্টত এনেকুৱা সুবিধা হৈ আছে, মানে যে অৰুণোদয় আঁচনি আপুনি এখন মানে এপ্লিকেশ্যন লেটাৰ লিখিব লাগে। সেই লেটাৰখন লিখি আপুনি তাৰ লগত ডকুমেণ্টসমূহ যিবিলাক নথিপত্ৰ আছে, সেই নথিপত্ৰসমূহ আপোনালোকে জমা কৰিব লাগিব পঞ্চায়ত অফিচত। তাৰপিছতহে আপুনি অৰুণোদয় আঁচনিৰ বাবে লাভ কৰিব। কিন্তু এইটো নহয় যে আপুনি অৰুণোদয় আঁচনিৰ ফৰ্ম জমা দিয়াৰ লগে লগে আপুনি লাভ কৰিব, কিন্তু কিছুদিন হয়তো সময় লাগিব পাৰে। যেতিয়া অৰুণোদয় আঁচনি নতুনকৈ যেতিয়া দিয়া হ'ব, যেতিয়া মুখ্যমন্ত্ৰীয়ে জনাব যে অৰুণোদয় আঁচনি আকৌ দিয়া হ'ব নতুনকৈ, তো তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব, আপোনাৰ যদি নামটো আপোনাৰ চিলেকশ্যন হয়। কিন্তু আপোনাৰ ডিষ্ট্ৰিক্টত হৈছে নে নাই সেইটো আপুনি গম পাব কেনেকৈ? আপোনাৰ গাঁওবুঢ়াৰ লগত আপুনি যোগাযোগ কৰিব লাগিব, যিটো অৰুণোদয় আঁচনিৰ তেনেকৈ এপ্লিকেশ্যন কিবা লোৱা হৈছে নেকি। তো তাতে আপোনালোকে খবৰ কৰিব লাগিব, তেতিয়াহে আপুনি গম পাব যে আপোনাৰ অৰুণোদয় আঁচনি আপোনালোকৰ অঞ্চলত হৈ আছে নে নাই। তো তেনেকুৱা কোনো ধৰণৰ ফৰ্ম এতিয়ালৈকে যিহেতু মই জনাত, যিহেতু আপোনালোকক জনাব বিচাৰিছোঁ, তেনেকুৱা কোনো ধৰণৰ এপ্লিকেশ্যন ফৰ্ম যিহেতু অনলাইন আবেদন অহা নাই। তো যিখন আপোনালোকক ইউটিউবাৰবিলাকে যিবিলাক ভিডিঅ'ত আপোনালোকক দেখাই আছে যে এই ফৰ্মখন আপোনালোকে ফাইল কৰিলে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব, কিন্তু তেনেকুৱা নহয়। আপোনালোকে এনেকুৱা ধৰণৰ অনলাইন এপ্লাই আপোনালোকৰ অহা নাই এতিয়ালৈকে। অৰুণোদয় যেতিয়া অনলাইন এপ্লাই, মই জনাত আপোনালোকক ক'ব খুজিছোঁ যে অৰুণোদয় যিহেতু অনলাইন আবেদন আপোনালোকে কৰিব নোৱাৰে, তো আপোনালোকে অফলাইন এপ্লাইহে কৰিব লাগিব। তো অৰুণোদয় ফৰ্ম যেতিয়া দিয়া হ'ব আপোনালোকে লাভ কৰিব, কিন্তু আপোনাৰ গাঁৱত আপুনি খবৰ কৰিব পাৰে যে আপোনাৰ গাঁওবুঢ়াক আপুনি সুধিব পাৰে যে এনেকুৱা আপোনাৰ এপ্লিকেশ্যন লেটাৰ লৈ আছে নেকি। এপ্লিকেশ্যন লেটাৰৰ লগত যিবিলাক ডকুমেণ্ট আপোনালোকৰ বান্ধিত মানে আপোনাৰ পঞ্চায়ত অফিচত জমা দিব লাগে, তো গাঁওবুঢ়াই আপোনালোকৰ জানিব, তো আপোনালোকে সুধি ল'ব পাৰে। তো তেনেকৈহে অৰুণোদয় আঁচনিৰ যিহেতু মানে ফৰ্ম, আপোনালোকে ফৰ্ম নহয়, আপোনালোকে এপ্লিকেশ্যন লেটাৰৰ লগত আপোনাৰ ডকুমেণ্ট আপুনি জমা কৰিব পাৰে। তাৰপিছত আপোনালোকে কেতিয়া পাব সেইটো আপোনালোকৰ কোনো সঠিক নহয় যে আপুনি এক মাহতে আপুনি এই মাহত দিলে নেক্সট মাহৰ পৰা আপুনি পইচা পাব, সেনেকুৱা নহয়। কিন্তু আপোনালোকে কিছুদিন ৱেইট কৰিব লাগিব, কিন্তু আপোনালোকে পোৱাটো পাব। যেতিয়া আপোনালোকৰ স্কিমৰ সুবিধা আহিব, তেতিয়া আপুনি অৰুণোদয় আঁচনি নিশ্চয় আপুনি লাভ কৰিব। তো অৰুণোদয় যিহেতু আপোনালোক বহুতে কৈ আছে 3-0 আবেদন আৰম্ভ হৈছে বা 2-0 আবেদন হৈছে, তেনেকুৱা নহয়। আপোনালোকে তেনেকুৱা ক্ষেত্ৰত ভুল নাযাব। যিটো অৰুণোদয় আঁচনিৰ বাবে আপুনি যদি অধিক জানিব বিচাৰে, তেতিয়াহ'লে আপোনাৰ গাঁওবুঢ়াৰ লগত আপুনি যোগাযোগ কৰিহে আপুনি এই কামখিনি কৰিব। তো গাইজ, নেক্সট 2 নম্বৰ খবৰটোলৈ আহিছোঁ, যিটো আপোনাক জনাব বিচাৰিছোঁ। মুখ্যমন্ত্ৰী মহিলা অভিযান, যিটো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, যিবিলাক ফৰ্ম আপুনি লৈছিলে, আপুনি যদি 10,000 টকা লাভ কৰিম বুলি ভাবিছিলে বা তেনেকুৱা যদি আপুনি আবেদনৰ বাবে আপুনি ফৰ্ম লৈছে, তেতিয়াহ'লে ফৰ্মৰ যিহেতু আজি আপোনাৰ লাষ্ট ডেট 3-4-5, যিহেতু আপোনালোকৰ লাষ্ট ডেট আপোনালোকৰ আজি আপোনালোকে যদি ফৰ্ম নকৰে জমা, তেনেহ'লে আপোনালোকৰ নেক্সট যিহেতু জমা লোৱা নহ'ব পাৰে। তো আপোনালোকে যিহেতু আজি আপোনালোকে ফৰ্ম জমা দিব লাগিব, আৰু ফৰ্ম লাষ্ট দিয়াৰ যিহেতু আপোনালোকৰ ফৰ্ম জমা দিওঁতে আপোনালোকে কি নথিপত্ৰ লাগিব, ইয়াৰ ওপৰত যিটো মই ভিডিঅ' বনাইছোঁ, প্ৰথম আপোনালোকে পাছপোৰ্ট ফটো এটা আপোনালোকে দিব লাগিব। তাৰ লগত আপোনাৰ যিবিলাক ডকুমেণ্ট আছে, যিবিলাক কৈছিলে যে আপোনালোকক অমৃত বৃক্ষ আন্দোলনৰ সময়ত আপুনি যদি ফটো যদি আপুনি তুলিছিলে, সেই ফটো আপুনি লগাব লাগিব। তাৰপিছত আপোনালোকক এখন যিহেতু বিজনেছ প্লান আপোনালোকক বনাব দিয়া হৈছিলে, সেই বিজনেছ প্লানটো আপুনি বনাইছেনে নাই। আপোনালোকক যিহেতু কৈছিলে যে আপুনি কেনেকৈ বিজনেছটো কৰিব, তাৰ
ওপৰত এখন তালিকা প্ৰস্তুত কৰিব কৈছিলে কিমান টকা আপোনাৰ খৰচ হ'ব কিমান আপোনাৰ ইনভেষ্ট হ'ব তো গোটেইখিনি আপোনালোকে সেই তালিকা বনাই আপোনাৰ যিখন উদ্যমিতা ফৰ্ম আছে সেই ফৰ্মখনৰ লগত আপুনি জমা কৰিব লাগিব তেতিয়াহে আপুনি যিটো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ যিটো 10,000 টকা আপোনালোকক দিম বুলি কৈছিলে সেই 10,000 টকা আপুনি লাভ কৰিব পাৰিব কিন্তু ফৰ্মখন দিওঁতে আপোনালোকে এবাৰ চেক কৰি চাব যে আপোনাৰ সকলোখিনি বস্তু ফাইল হৈছে নেকি যদি ফাইল হোৱা নাই তেনেহ'লে মনত ৰাখিব আপোনাৰ যদি এটাও যদি ইয়াত মিছ হয় তেনেহ'লে কিন্তু আপোনাৰ ফৰ্মখন ৰিজেক্ট হৈ যাব পাৰে তো আপোনালোকে ফৰ্মখন জমা কৰাৰ আগতে আপোনাৰ ফৰ্মখন এবাৰ চেক কৰি চাব আপোনাৰ গোটেইখিনি ফৰ্মত ফাইল হৈছে নে নাই তো সেইটো আপোনাক জনাব বিচাৰিছোঁ যিহেতু আপোনালোকৰ হাতত যিটো কিছু সময় বাকী তো আপোনালোকে যদি জমা কৰিম বুলি ভাবিছে তেনেহ'লে আজি যিহেতু লাষ্ট ডেট তো পিছলৈ আৰু লাষ্ট ডেট দিয়ে নে নিদিয়ে নাজানো কিন্তু আজি যিহেতু 3, 4, 5 আপোনালোকক যিহেতু নটিফিকেশ্যন দিয়া হৈছিলে যে আপোনালোকে এই ফৰ্মখন আজিৰ ডেটত মানে 5 তাৰিখলৈ আপুনি জমা কৰিব লাগিব তো গাইজ নিশ্চয় আপোনালোকে বুজি পালে তো আপোনালোকক যিহেতু জনালোঁ মুখ্যমন্ত্ৰী যিটো মহিলা উদ্যমিতা অভিযান আছে আপোনালোকে 10,000 টকা যিহেতু মহিলাসকলক দিয়া হ'ব তো যিহেতু ভাল খবৰ তো আপোনালোকে এই ফৰ্মখন জমা কৰক তাৰপিছতে আপোনালোকে এই ফৰ্মৰ যিহেতু 10,000 টকা যিহেতু আপোনালোকে বিহুৰ আগতে হয়তো আপোনালোকে লাভ কৰিব পাৰে এই 10,000 টকা তাৰপিছত আপোনালোকক আকৌ যেহেতু এটা নতুন আপোনালোকক আকৌ দিয়া হ'ব 25,000 টকালৈ কিন্তু 25,000 টকাটোৰ আপোনালোকে 12,50 টকা আপোনালোকৰ ছাবচিডি থাকিব আৰু 1250 টকাটো আপোনালোকৰ যেটো ঘূৰাব লাগিব তো এইখিনি আপোনালোকক জনালোঁ আৰু নেক্সট আপোনালোকক যেটো লৈছোঁ এটা নতুন খবৰ 3 নম্বৰ যেটো খবৰ দিব ওলাইছোঁ আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি লাভ কৰিব এই সুবিধা যেটো ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব উজলা 20 গেছ আপুনি উজলা 20 গেছৰ বাবে আবেদন কৰিছে নেকি যদি কৰা নাই আপোনালোকে এতিয়া আবেদন কৰক কিয়নো যিবিলাক গেছৰ এজেন্সি আছে তাতে আপোনালোকে খবৰ কৰিলে গম পাব যেহেতু প্ৰধানমন্ত্ৰী উজলা যেটো 20 গেছ দি থকা হৈছে আপোনালোকে খবৰ কৰি এই গেছৰ আপোনালোকে গেছৰ বাবে আবেদন কৰক যেহেতু আপুনি যদি ৰেচন কাৰ্ড লাভ কৰিছে তেনেহ'লে আপুনি লাভ কৰিব উজলা 20 গেছ তো আপোনালোকৰ যেহেতু হাতত যেহেতু আপোনালোকৰ সোণালী সুযোগ আপোনালোকৰ বাবে তো আপোনালোকে এই কামখিনি আপোনালোকে কৰক আপুনি ৰেচন কাৰ্ডখন যদি আছে আপুনি আপোনাৰ এজেন্সিত যাওক এজেন্সিত গৈ আপোনাৰ যিটো এজেন্সি হ'ব ইণ্ডিয়ান হওক বা ভাৰত হওক বা আপোনাৰ SP হওক তো আপোনালোকে আপোনাৰ এজেন্সিত খবৰ কৰক তাৰ পৰা আপোনালোকে ফৰ্মখন সংগ্ৰহ কৰক এই ফৰ্মখন আপোনালোকে ফাইল কৰি আপোনাৰ ৰেচন কাৰ্ড বেংকৰ পাছবুক তাৰপিছত আপোনাৰ যিখিনি যাৱতীয় নথিপত্ৰ আছে সেই নথিপত্ৰসমূহ আপোনালোকে লগত গাঁঠি দি আপোনালোকে জমা কৰি দিয়ক তাৰপিছত চাব আপোনাৰ নামটো যেতিয়া আহিব আপুনি উজলা 20 গেছ লাভ কৰিব পাৰিব আৰু লগতে জনাব বিচাৰিছোঁ যদি আপোনাৰ ৰেচন কাৰ্ড থাকে তেনেহ'লে আপুনি লাভ কৰিব আৰু এটা বিশেষ সুবিধা ৰেচন কাৰ্ড থাকিলে লাভ কৰিব আপুনি যেহেতু আয়ুষ্মান কাৰ্ড আপুনি যদি বনাব পৰা নাই তেতিয়াহ'লে আপুনি আয়ুষ্মান কাৰ্ড বনাই লওক কিয়নো আয়ুষ্মান কাৰ্ড আপোনাৰ আশা কেন্দ্ৰৰ লগত আপুনি যোগাযোগ কৰক যিবিলাক আশা কেন্দ্ৰ আছে অংগনবাদী কেন্দ্ৰ তাতে আপোনালোকে যোগাযোগ কৰি আপোনাৰ ৰেচন কাৰ্ডৰ যিটো আয়ুষ্মান কাৰ্ড আছে সেই আয়ুষ্মান কাৰ্ডখন আপুনি বনাব পাৰিব যদি আপুনি ৰেচন কাৰ্ড লাভ কৰিছে তেতিয়াহ'লে আয়ুষ্মান কাৰ্ডৰ সুবিধা আপুনি লাভ কৰিব আৰু আয়ুষ্মান কাৰ্ডত যেহেতু আপোনালোকক কৈছে যে 5 লাখ টকাৰ যেহেতু বীমা আপোনালোকক দিয়া হৈছে চিকিৎসাৰ নামত তো 5 লাখ টকা আপোনালোকে এই সুবিধা লাভ কৰিব যদি আপোনাৰ আয়ুষ্মান কাৰ্ড থাকে আয়ুষ্মান কাৰ্ড নাথাকিলেও আপুনি ৰেচন কাৰ্ডেদি যেতিয়ালৈকে আপুনি আয়ুষ্মান কাৰ্ড লাভ নকৰে তেতিয়ালৈকে আপুনি ৰেচন কাৰ্ডখন ব্যৱহাৰ কৰিব পাৰি কিন্তু ৰেচন কাৰ্ডখন আপোনাৰ আয়ুষ্মান কাৰ্ডৰ নিচিনাই কাম কৰিব 2 in 1 যেহেতু আপোনালোকক কোৱা হৈছে 2 in 1 ঠিক আছে তো গাইজ 4 নম্বৰ যেটো খবৰ জনাব বিচাৰিছোঁ PM কিষাণক লৈ যেহেতু কৃষকসকলে এতিয়াও লাভ কৰা নাই 16 নং কিস্তিৰ ধন যদি আপুনি লাভ কৰিছে তেনেহ'লে আপোনাৰ বাবে ভাল খবৰ তো যদি আপুনি লাভ কৰা নাই তেনেহ'লে আপোনালোকক যেহেতু কোৱা হৈছিলে বহুতো কৃষকৰ যেহেতু লেণ্ড চিডিং বা KYC আপোনাৰ আধাৰ চিডিং যেহেতু প্ৰব্লেম হৈ আছিলে তো তেনেকুৱা ধৰণৰ যদি সমস্যা হৈ আছে তেনেহ'লে আপুনি PM কিষাণৰ কিস্তি লাভ নকৰে তো তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব আপোনাৰ যিখিনি কৰিবলগীয়া কাম আছে সেই কামখিনি আপোনালোকে কৰিব লাগিব যদি নকৰে আপুনি PM কিষাণৰ কিস্তি লাভ নকৰে আৰু যদি আপোনাৰ গোটেইখিনি বস্তু ঠিকে আছে তাৰপিছতো যদি আপুনি PM কিষাণৰ কিস্তি লাভ কৰা নাই তেনেহ'লে আপুনি আপোনাৰ যেটো বেংকত আপুনি খবৰ কৰিব আপোনাৰ কি প্ৰব্লেম হৈ আছে আপোনাৰ যদি হয়তো আপোনালোকৰ বেংকৰ আপোনাৰ আধাৰ লিংক নহব পাৰে বা আপোনাৰ কিবা নহয় কিবা এটা প্ৰব্লেম হৈ আছে হয়তো KYC আপডেট বা তেনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে তো আপুনি এবাৰ চেক কৰি চাব আপোনাৰ বেংকত যোগাযোগ কৰক লগতে আপোনালোকে পাৰিলে এবাৰ এগ্ৰিকালচাৰ অফিচত যাব যে কিহৰ কাৰণে আপুনি পোৱা নাই আৰু আপোনালোকক যেহেতু মই ইয়াৰ আগতে যেটো ভিডিঅ'ত দেখুৱাইছিলোঁ যে আপুনি পেমেন্ট ষ্টেটাছটো এবাৰ চেক কৰক আপোনাৰ পেমেন্ট ষ্টেটাছটো চেক কৰিলে আপুনি গম পাব যে কি সমস্যা হৈ আছে আপোনাৰ পইচাটো ৰিলিজ কৰি দিয়া হৈছে নে নাই সেইখিনি বস্তু আপোনালোকে তাত জানিব পাৰিব
তো সেই কামখিনি আপোনালোকে কৰক, আপুনি নিশ্চয় লাভ কৰিব 16 নং কিস্তিৰ ধন। তো 16 নং কিস্তি যিহেতু বহুতো কৃষকে যিহেতু লাভ কৰা নাই আৰু বহুতো কৃষকে লাভ কৰিছে আৰু কিছুমানে 3 মাহৰ 3টা কিস্তিও লাভ কৰিছে, কিছুমানে 4টাও লাভ কৰিছে, 6,000, 8,000, 2,000, 4,000 এনেকৈ বহুতো কৃষকে লাভ কৰিছে। যদি আপুনি লাভ কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনাৰ যিখিনি প্ৰব্লেম আছে সেই প্ৰব্লেমখিনি আপুনি সলভ কৰিব লাগিব। আপোনাৰ EKYC হওক বা লেণ্ড চিটিঙে হওক বা আধাৰ চিটিঙে হওক, এইখিনি যদি আপুনি সলভ কৰি নলয় তেনেহ'লে আপুনি কিন্তু 16 নং কিস্তি বুলিয়ে নহয়, আপুনি কোনো ধৰণৰ কিস্তি লাভ নকৰে। তো এতিয়া আপোনালোকৰ যিহেতু হাতত সময় আছে, তো আপোনালোকে এইখিনি কাম কৰক। নেক্সট যদি এবাৰ যদি কিস্তি নাপায়, আপুনি নেক্সট যিটো আপোনালোকক কিস্তি দিয়া হ'ব 17 নং কিস্তিত, তেতিয়া আপোনালোকে হয়তো লাভ কৰিব পাৰে। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে। যিহেতু আপোনালোকক নেক্সট আৰু এটা খবৰ দিব ওলাইছোঁ, 5 নম্বৰ খবৰ যিটো আপোনালোকক ক'ব খুজিছোঁ, মুখ্যমন্ত্ৰীয়ে যিটো জনাইছে যিটো প্ৰধানমন্ত্ৰীয়ে জনাইছে যে আপোনাৰ যদি ৰেচন কাৰ্ড আছে, আপোনাৰ ঘৰত যিহেতু লাইনৰ বিল অধিক আহে, বহুতে দেখিবলৈ পোৱা যায় যে লাইনৰ বিলক লৈ বহুতো সমস্যা, আপুনি লাইনৰ বিল যিহেতু দিব নোৱাৰে, আপোনাৰ বহুতো প্ৰব্লেম হয়, যিবিলাক দৰিদ্ৰ পৰিয়াল আছে। যিহেতু প্ৰধানমন্ত্ৰীয়ে এতিয়া মুকলি কৰি দিছে সকলো দৰিদ্ৰ পৰিয়াললৈ যিহেতু আপোনাৰ ছ'লাৰ ছিষ্টেম, ছ'লাৰ ৰুফটপ য়োজনা, আপুনি ছ'লাৰ ৰুফটপ য়োজনা লাভ কৰিব পাৰিব। কিন্তু তাৰ কাৰণে আপুনি কেনেকৈ আবেদন কৰিব পাৰিব, তাৰ কাৰণে যিহেতু অনলাইন প্ৰচেছ চলি আছে, আপোনালোকে অনলাইনত গৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। তো তাৰ কাৰণে আপোনালোকে অনলাইনত যাব বা আপুনি CSC চেণ্টাৰৰ লগত যোগাযোগ কৰি ল'ব। তো CSC চেণ্টাৰত গৈ আপুনি কৰিব পাৰিব এইখিনি কাম। তো CSC চেণ্টাৰত আপুনি যাওক, আপোনাৰ যিখিনি কাম আছে, আপোনাৰ ডকুমেণ্টছ আছে সেইখিনি লৈ যাব। আপোনাৰ ৰেচন কাৰ্ডখন নিব নাপাহৰিব, আপোনাৰ ৰেচন কাৰ্ডখন লাগিব। আৰু লগতে আপোনাৰ আৰু এটা বস্তু আপোনাৰ লাগিব পাৰে, হয়তো আপোনাৰ ইনকাম চাৰ্টিফিকেট। যদি আপোনাৰ ইনকাম চাৰ্টিফিকেট আছে তেনেহ'লে আৰু ভাল। তো সেইখিনি ডকুমেণ্ট আপোনালোকে লৈ যাব, আপুনি ৰুফটপ য়োজনাৰ বাবে আবেদন কৰিব পাৰিব। যিহেতু দৰিদ্ৰ পৰিয়াল, যিমান দৰিদ্ৰ পৰিয়াল আছে সকলো দৰিদ্ৰ পৰিয়ালক যিহেতু দিয়া হ'ব এই ৰুফটপ ছ'লাৰ য়োজনা। আপুনি এতিয়াৰ পৰা আৰু বিদ্যুতৰ মাচুলৰ বাবে চিন্তা কৰিব নালাগে। যদি আপুনি ৰুফটপ য়োজনা পায় তেতিয়াহ'লে আপোনাৰ লাইনৰ বিল যিহেতু বহুতে কমি যাব বা আপুনি লাইনৰ বিল দিব নালাগে বা এনেকুৱা হ'ব পাৰে। তো যিহেতু সুবিধা দিয়া হৈছে, যিহেতু প্ৰধানমন্ত্ৰীয়ে কৈছে সকলো দৰিদ্ৰ পৰিয়ালক দিয়া হ'ব এই সুবিধা, তো আপুনি পাব বিচাৰেনে? যদি পাব বিচাৰিছে তেতিয়াহ'লে আপুনি CSC চেণ্টাৰৰ লগত যোগাযোগ কৰক, নাইবা আপুনি অনলাইন নিজে কৰিব পাৰিব। তো গাইজ আই হোপ আপোনালোকে নিশ্চয় বুজি পালে। আজি যিহেতু আপোনালোকক 5টাকৈ খবৰ জনালোঁ, তো ভিডিঅ'টো কেনেকুৱা পালে জনাব। ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় অসম।